অসমৰ ভিতৰতে বিশ্বনাথ জিলাক এখন শ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ জিলাখনৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অশোক সিংঘাল শনিবাৰে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই প্ৰতিটো বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি প্ৰকল্প আৰু আন্তঃগাঁথনিৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ইপিনে আধৰুৱা কাম কাজসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী অশোক সিংঘালে জিলাখনৰ যিসমূহ বিভাগত বৰ্তমান কামৰ গতি লেহেমীয়া হৈছে সেয়া 3 মাহৰ ভিতৰতে ক্ষিপ্ৰ কৰি তোলাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে এই 3 মাহৰ ভিতৰত জিলাখনত বহু পৰিৱৰ্তন হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য মন্ত্ৰীগৰাকীক সংগ দিয়ে শোণিতপুৰ লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ গহপুৰৰ বিধায়ক উৎপল বৰাই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মোৰ প্ৰথম যাত্ৰা আৰু মনটো খুব ভাল লাগিছে যে বিশ্বনাথ জিলাৰ দায়িত্ব মই পাইছোঁ এসময়ত মোৰ জিলা শোণিতপুৰৰে অংগ আছিলে বিশ্বনাথ জিলা শোণিতপুৰ জিলা বিভক্ত হৈ বিশ্বনাথ জিলাৰ নিৰ্মাণ হ'ল আৰু অহা দিনবোৰত আমাৰে দলৰ 3জন বিধায়ক আছে আমাৰে দলৰ সাংসদ আছে আমি সকলোৱে মিলি বিশ্বনাথ জিলাক অসমৰ ভিতৰত কেনেকৈ উন্নত মানদণ্ড থকা জিলা পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিম তাৰ দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ বহুত বিভাগ কিছুমান বিভাগত মানে কাম কৰা অনীহা প্ৰকাশ এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ লয় 3 মাহ দিয়ক 3 মাহ পিছতে প্ৰশ্নটো কৰিব আজিতো আহিছোঁ বিশেষকৈ চাৰ্কল অফিচত বহুত কাম নহয় আচলতে সেইটো এটা দীৰ্ঘদিনীয়া উভতি যাব লগা হয় চাৰ্কল অফিচৰ পৰা কোনো গুৰুত্ব নিদিয়ে আচলতে পৰিৱৰ্তন হ'ব